এজনী আজি সন্ধিয়াৰ নাস্তা কি বনাইছা? আমি ঘুগুনি বনাইছোঁ। ৰুটি ঘুগুনি। আমাৰ আয়ে বনাইছে আজি ঘুগুনি। ইয়াতে মই দেখুৱাব লৈছোঁ একেবাৰে কুকাৰতে তাই মানে গোটেইখিনি ৰেডি কৰি লয়, তেল চেল দি একেলগে হৈ যায়। বহুত বেছি কষ্ট নহয়, এবাৰতে হৈ যায় গোটেইখিনি। এতিয়া কি হয়, পিঁয়াজ আদা নহৰু পেষ্ট কৰি লৈছে ইফালে মিক্সিত, তেলতে দি দিলে। ইফালে দিছে কাবুলী বুট, লুবিয়া, আকৌ কেইটামান দেশী বুটো আছে, মটৰ আছে, গোটেই মিক্স আছে, মগু আছে মাজে মাজে। মিক্স ঘুগুনি হ'ব এখন। ইয়াতে এতিয়া নিমখ দিব 1 চামুচ, ইয়াতে হালধিও দিব 1 চামুচ। ভালদৰে লৰাই বগৰাই ইয়াতে মাহখিনি দি দিব। মিক্সিৰ বাতিটোত যিখিনি লাগি থাকে আখলি পেলাই ইয়াতে দি দিলে। এতিয়া দিব আমি ঘৰতে গোটা জিৰা কিনি আনি এনেকৈ পাউডাৰ বনাই লৈছোঁ। গোটা জিৰা কিনি আনি ভালদৰে ধুই লৈ এনেকৈ পাউডাৰ বনাই ল'লে খাবলৈ ভাল হয়। বজাৰৰ পৰা অনা জিৰাটো সন্দেহ থাকে কিমান দিনীয়া হয়, চিল মাৰা থাকে। আমি সেইবাবে মাহৰ জিৰাখিনি এনেকৈ বনাই লওঁ মাহটোৰ বাবে। ইফালে গৰম পানী অলপ উতলাই লৈছে, তাতে ঢালি দিবলৈ মাহকেইটা দিয়াৰ পাছত। ইয়াতে অকণমান চচ দিব তাই এতিয়া। ভালদৰে লৰাই বগৰাই দিয়াৰ পাছত ৰংটো ইমান ধুনীয়া আহিছে দেখিছেনে বাৰু? খাবলৈও বহুত বেছি টেষ্ট হয়। মছলাখিনিয়ে তেলটো এৰি দিলে, এতিয়া তেলটো ওপৰত বিৰিঙি আহিছে মছলাৰ ওপৰেদি। এতিয়া ইয়াতে মাহখিনি দি দিব। এতিয়া ভালদৰে লৰাই বগৰাই ঢাকন মাৰি দিব পানী দি পেলাই। অলপ সময় ভালদৰে ভাজিব লাগিব মছলাখিনি, যাতে দালিখিনিত গোটেই দালিখিনিৰ লগত মছলাখিনি সোমাই যায়, তেল হালধি গোটেইখিনি সোমাই যায়, নিমখ তেনেকৈ সোমাই যোৱাৰ পাছত পানী দিয়া হ'ব। পানীটো দিলে দেখুৱাম আকৌ মই। ইফালে আটা মাৰিবৰ কাৰণে ৰেডি কৰা হৈছে। এতিয়া পানী দিয়া হ'ব। চাওকচোন কালাৰটো ইমান ধুনীয়া আহিছে। এতিয়া ঢাকনখন মাৰি হুইচেল দিবলৈ দিয়া হ'ব। এইফালে ঘুগুনিৰ হুইচেল মাৰিলে আৰু এইফালে ছোৱালীয়ে আটা মাৰিবলৈ ৰেডি কৰিছে। বিটৰ ৰস মিলাব। 6-7টামান হুইচেল দিব লাগিব। আটাত বিটৰ ৰস মিলাই দিলে ৰুটিকেইখনৰ কালাৰটো দেখিবলৈ বহুত ধুনীয়া হৈ পৰে। ৰস দিলে স্বাস্থ্যৰ কাৰণেও ভাল, হেল্ডি হয়। উতলাই লোৱা হৈছে আটা মাৰিবৰ কাৰণে। এনেকৈ পানী উতলাই আটা মাৰিলে ৰুটিকেইখন বহুত ধুনীয়া কোমল হয়। এয়া মিক্সিত মিহি কৰি বটি আনি এতিয়া বিটৰ ৰসখিনি এনেকৈ চেপি উলিয়াই লৈ ইয়াতে আটাৰ লগত মিক্স দিয়া হ'ব। গৰম পানী এনেকৈ চামুচৰ সহায়েৰে লৰাই গৰম পানী দিব লাগে আটা মাৰোঁতে।
ৰুটিকেইখন বহুত কোমল হয়, নহ'লে এনেকৈ খোলা আটাটো বহুত টান হয় খাবলৈ, বহুত কষ্ট হয়। ইফালে আটা মৰা হৈ গ'ল, কালাৰটো দেখিছেনে ইমান সুন্দৰ হৈছে আৰু হেল্ডিও হয়। ঘুগুনি ৰেডি হৈ গ'ল। ঘুগুনি অকণ খাওঁ বাৰু, চাওঁ টেষ্টটো কেনেকুৱা হৈছে, কেনেকুৱা আহিছে টেষ্টটো। হ'ব, বেছি নালাগে, বৰ্তমান অকণমানেই হৈ যাব। তামাম টেষ্টি হৈছে। বেলিব লৈছে, অকণমান শুকান আটা দিয়া হৈছে, মানে খুব উতলা গৰম পানীৰে মাৰিলে বেছি কোমল হয়, বেছি ঢিলা হয়, অকণমান আটা দিবলগীয়া হৈ যায়। ছোৱালীয়ে অকণমান শুকান ৰুটি খাবলৈ বেয়া পাইছে, ঘিত দিয়ে তাই, ঘিত ভজা ৰুটি খাব। ৰেডি।